প্ৰভু ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কৰি নিজকে ধন্য কৰিবৰ কাৰণে সমবেত হোৱা গুৰু প্ৰেমী ৰসগ্ৰাহী ভক্তি প্ৰেমী আজি আমাৰ বৰগীতেৰে শুভাৰম্ভ কৰা এগৰাকীকে মুখ্য কৰি সঞ্চালক দেৱক মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদি লওঁ। আমি আমাৰ জ্ঞান সন্ধানী সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কলা গুৰু 64 কলাৰ যে গুৰু শংকৰদেৱ, এই সম্পৰ্কে আমি সেই কথাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি প্ৰায় 2-3 মাহ মান জুৰি গ'ল নাট্যকলা, শংকৰদেৱৰ নাট্যকলাৰ ওপৰত আমি এটাই কেইখন নাট আমাৰ ভৱেন বৰা বাপৰ দ্বাৰা নাটকেইখন এক প্ৰকাৰ মঞ্চস্থ কৰাৰ দৰে হ'ল আৰু আমি শেষ কৰিলোঁ। কিন্তু তেতিয়া মই মনতে এটা কথা মনলৈ ভাৱ আহে যে এই নাটবোৰ মহাপুৰুষ দুয়োজনে যে গুৰুজন মাধৱ পুৰুষৰ ঝুমুৰা আৰু মহাপুৰুষ শংকৰদেৱৰ নাট, এইখিনি কৰাৰ উদ্দেশ্য মাত্ৰ এটাই আছিলে, সেই উদ্দেশ্যটোৱেই হ'ল যে কলি যুগত নৰলোকক উদ্ধাৰ কৰিবৰ কাৰণে, তাৰিবৰ কাৰণে প্ৰভু ভগৱন্তই নিৰ্গুণ ব্ৰহ্মই সগুণ ৰূপ ধৰি লীলা অৱতাৰ ধৰিব লগা হ'ল। শুদ্ধ সত্ৰ গুণে লীলায়ে ধৰন্ত ৰাম আদি অৱতাৰ তেহে ভগৱন্ত দেৱ যদুত্তম জানিবাহা সাৰে সাৰ। আনো অৱতাৰ সদৃশ যতেক কৰন্ত কৰ্মলীলাই সহি কৰ্মে বেদ বিহিত কৰ্মক নিবৰ্তাৰে সমুদায়। অৰ্থাৎ বেদবিহিত জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আঁতৰ কৰিবৰ কাৰণে কিবা এটা থব লাগিব ইয়াত। আৰু সেইটো উদ্দেশ্যে প্ৰভু ভগৱন্ত অৱতাৰ হ'ল। থবলৈ বস্তু নাই। তাৰমানে যাগ যজ্ঞ পূজা পাতলবোৰ বাদ দিব, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ গীতাত কৈ দিলে, সকলো ধৰ্ম ত্যাগ কৰি মোত শৰণ লোৱা। কিন্তু শৰণ লৈ ভকতসকলে কি কৰিব? কাৰণ সৰ্বধৰ্ম এৰি পেলাই শৰণ লব, শৰণ ললে লৈ কৰিব কি? ধৰ্ম কৰিবতো লাগিব। আৰু সেই বস্তুটোকে তাৰমানে ব্যাসে দিয়া নাছিলে। তেওঁ গীতাত এক শৰণো প্ৰচাৰ কৰিলে, কিন্তু ভকতি কৰাৰ সম্বলটো দিয়া নাছিলে। তেতিয়া নাৰদ দেৱে কলে যে তুমি এইটো ভুল কৰিলা, যে অন্ন সিদ্ধ কৰোঁতেই তাৰমানে ভকত বহুৱাই দিলা। খাবলৈ দ্ৰব্য হোৱাই নাই। গতিকে তুমি এক শৰণটো প্ৰচাৰ কৰিলা, কিন্তু সৰ্বধৰ্ম ত্যাগ কৰি শৰণ লব লাগিব। ত্যাগ কৰিব হয় ধৰ্মবোৰ, কৰিব কি ধৰ্ম মানুহে? এইটো নিদিয়াৰ কাৰণে তোমাৰ মগজু গণ্ডগোল হ'ল। গতিকে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শব্দটো লগাই দিলে। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ। গুণ আৰু লীলাবোৰ মাত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব। সেইকাৰণে পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ আশ্ৰয় কৰিল যিটো জন শৰণ কালৰে পৰা, শৰণ লোৱা তাৰিখৰ পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। এই যে প্ৰভু ভগৱন্ত গুণ লীলা প্ৰকাশৰ কাৰণে অৱতাৰ ধৰিলেহি, তেওঁৰ একেবাৰে জন্মৰ পৰা বৈকুণ্ঠ পয়ানলৈকে যিমান লীলা আছিলে, এই সকলো লীলা মহাপুৰুষ শংকৰদেৱে আমালৈ দিলে। আৰু বাল্য লীলা,
বাল্যলীলাখিনিৰ কথা মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকৈ আমাক সেই লীলাখিনি আমি কীৰ্তন কৰিবলৈ, আমি বুজিবলৈ, আমি জানিবলৈ, আমি লীলা কীৰ্তন কৰিবলৈ গীত মাত ঝুমুৰা এইদৰে আমালৈ দি থৈ গ'ল। এতিয়া কথা হ'ল যে আমি সেই নাট গুৰুজনৰ নাটখিনি ভৱেন বৰা বাপে সুন্দৰকৈ গালে আৰু নাটখনৰ কথাখিনিও তেওঁ বচনখিনিও কৈ গ'ল। কিন্তু কথা হ'ল আমাৰ শ্ৰোতাসকলে কিমান বুজি পালে। মই চিন্তা কৰিলোঁ যে শ্ৰোতাসকলে লীলাটো বুজি কিমানে পালে। তাৰমানে তেখেতে হাতে মুখে তাৰমানে গাই বাই সকলো গিলে, কিন্তু তাৰ অৰ্থটো তাৰমানে বুজি পোৱা নহ'লে নে মাত্ৰ তেওঁৰ হ'ল। আৰু সেইকাৰণে মই ভাবিলোঁ যে আমাৰ মাধৱদেৱৰ ঝুমুৰাখিনি তাৰমানে আমি গীত মাত ইত্যাদি কৰি পেলাই আমি কীৰ্তন নকৰোঁ, মাত্ৰ আমি তাক পঢ়ি আমি এক শাস্ত্ৰ পঢ়াৰ দৰে লীলাখিনি আমি পঢ়ি আমাৰ ভকতসকলে বুজি পোৱাকৈ আমি কিনো লীলা কৰিলে বাল্যলীলাখিনি আমি তাকে কৰি আছোঁ। আৰু ইতিমধ্যে আমি ভূমি লেটোৱা কি কয় আমি দুভাগ ইতিমধ্যে কৰি গ'লোঁ। আৰু আজি মই ভূমি লেটোৱা ঝুমুৰা ভাগৰ ওপৰত তাৰমানে আলোচনা কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। এয়া বাল্যলীলা আৰু মহাপুৰুষ মাধৱদেৱে বালকৃষ্ণৰ লীলাখিনি বেছি সুন্দৰকৈ তাৰমানে ফুটাই তুলিছে। বাৎসল্য ভক্তিৰ কথা আছে ইয়াত, আৰু সেই আমি তাকেই এতিয়া কেনেকুৱা চাতুৰি কৰিছে, চোৰ চাতুৰি লীলা এইবোৰ, তাকে আমি ভূমি লেটোৱা ঝুমুৰাত কি কৈছে চাওঁ। শ্ৰী কৃষ্ণায় নমঃ। মুগ্ধং নিপিত দুগ্ধং দধিকনা দিগ্ধং ঘনা ঘন স্নিগ্ধম অম্বরমিব তারকিতং কাঞ্চন গোপা বালকং বন্দে। ইমান সুন্দৰ দধি খাই দধি কণাবোৰ গালে মুখে লাগি থাকে, ইমান সুন্দৰ নীলপিত বস্ত্ৰ পিন্ধি আৰু তেওঁ জ্যোতিৰ্ময় ৰূপটো আমি বন্দনা কৰোঁ। আহে সামাজিক লোক যে চৰাচৰ গুৰু নাৰায়ণ সৰ্বলোক হিত কাৰণে নন্দক মন্দিৰে বেকত হুয়া কহো কপট গোপবেশে পৰম মংগল ৰূপ নানান ৰসে খেলানা কয় কহো যশোৱাগমন সন্তোষীয়ে জৈচন ক্ৰীড়া কয়ল তাহে দেখ চুন নিৰন্তৰে হৰি বোল হৰি। হে সামাজিক সকল, চৰাচৰ জগতৰ গুৰু নাৰায়ণ সৰ্বলোকৰ হিতৰ কাৰণে, সকলোৰে হিতৰ কাৰণে তাৰমানে নন্দক মন্দিৰে বেকত হৈয়া কহো, নন্দৰ ঘৰত বেকত হৈ কপট গোপ বেশে, তেওঁ কপট গোপ বেশ পৰভাতে সুমৰো গোবিন্দ ঋষিকেশ চিদানন্দ মূৰ্তি কপট গোপ বেশ। তেওঁ বাৰু গোৱালৰ ল'ৰাটো কপট বেশ, তেওঁ জগতৰ ঈশ্বৰ আৰু পৰম মংগল ৰূপ, পৰম মংগল ৰূপ নানান ৰসে খেলনা কয় কহো, নানা ৰসেৰে চোৰ চাতুৰি লীলা আদিৰে কয় কহো খেলা কৰি যশোৱাগমন সন্তোষীয়ে
যশোৱাৰ মন সন্তোষিত কৰি জৈচন ক্ৰিয়া কয়ল যেনেকুৱা ধেমালিবোৰ কৰিলে সেয়া সকলোৱে দেখহ শুনহ সকলোৱে চোৱা শুনা আৰু নিৰন্তৰে হৰি বোলা। এই হৰি বোলা হৰি বোল হৰি। এতিয়া চাব আমি ভকতি কেনেকৈ কৰিব লাগিব। আমি চকুৰে তেওঁৰ লীলাবোৰ দৰ্শন কৰিব লাগিব। লীলা আমি দৰ্শন কৰিম, কি লীলা কৰিছে এতিয়া আমাৰ চকুৰ আগত ভাহি থাকিব। বালকৃষ্ণই কেনেকৈ কি কৰিছে ৰূপটো আমাৰ মনলৈ আহি যাব। দেখহ অৰ্থাৎ ঈশ্বৰৰ লীলা দৰ্শন কৰিব লাগে। শুনহ আমাৰ কাণে শুনে চকুৱে চাই আৰু নিৰন্তৰে হৰি বোল। আৰু সকলোৱে মুখত হৰি হৰি বোলা। এনে একে ঠাইতে এই তিনিওটা ইন্দ্ৰিয়ই আমাৰ ভকতি ৰস উপভোগ কৰিব পাৰে। কেনেকৈ চকুৱে কৰে ৰূপ দৰ্শন হয়। শুনহ কাণে তাৰমানে লীলা শ্ৰৱণ কৰে। আৰু মুখেৰেও গায়। এনে সুন্দৰ তিনিটা ইন্দ্ৰিয়ই ভকতি উপভোগ কৰিবৰ কাৰণে একেলগে এই নাটৰ বাহিৰে অন্য নাই। ভাগৱত আমি শ্ৰৱণ কৰিব পাৰিম, কীৰ্তন কৰিব পাৰিম। কিন্তু এই দেখা আমি লীলাবোৰ দেখা নাপাওঁ তাত। গতিকে এই নাট ঝুমুৰাত আমি তাৰমানে সেয়া দেখা পাম। সেয়াকে কৈছে যে বেকত কপট গোপ বেশে পৰম মংগলৰ নানা ৰসে খেলনা কৰে। নানা ৰসৰ খেলাবোৰ কৰিলে। যেনেকে চোৰ চাতুৰি মই কৈ গৈছো এয়া। তাৰপিছত কয় কহ কৰি যশোৱাৰ মন কেনেকৈ যশোদাৰ মন সন্তোষ কৰিলে সেয়া সকলোৱে শুনাচোন। চোৱা শুনা আৰু নিৰন্তৰে হৰি বোলা। এতিয়া আমি শুনিম আৰু লগে লগে হৰি বুলিম। আৰু সেই দৃশ্যবোৰ আমি মনতে কল্পনা কৰি চাম। কেঁচুৱা কৃষ্ণই কেনেকৈ মাকৰ ওচৰত ঠেহ ধৰিছে, মাকক ফাঁকি দিছে। এই কথাখিনি আমি দি যশোৱাক সন্তোষ যশোদাক সন্তোষিত কৰিছে। সেয়া সকলোৱে চোৱা শুনা আৰু হৰি বোলা। গীত ৰাগ আখুৱাই পৰিতালত খেলত গোবিন্দ যশোৱা কুসংগে মানবী ভাৱ দেখাৱ তৰংগে। এয়া মই তাৰমানে ৰাগ সুৰ এইবোৰ মই নাজানো, মাত্ৰ মই পাঠ কৰাৰ দৰেহে কৰি গৈছো কথাখিনি। যে গোবিন্দই যশোৱাৰ লগত মানৱী ভাৱ দেখাৱত মানুহৰ ভাৱ দেখুৱাইছে। ঈশ্বৰ কিন্তু তেওঁ কপট গোপবেশ ধৰি মানুহৰ দৰে মানুহৰ ল'ৰাৰ দৰে তেওঁ যশোৱাক আনন্দ কৰি দিছে। সৃষ্টি স্থিতি লয় কাৰণ জুহি যা কেৰি লীলা জানত নাহি কুই। এই এটা মানে গীতটো সৃষ্টি স্থিতি লয় কাৰণ জুই যা কেৰি লীলা জানত নাহি কুই। সুহি মহেশ্বৰ গোপ কুমাৰা লোকতাৰণ হেতু কৰত বিহাৰা। সৃষ্টি স্থিতি লয়ৰ কাৰণ যাৰ লীলা কোনেও বুজি নাপায় ব্ৰহ্মাহৰ আদিয়ে। সুই মহেশ্বৰ গোপকুমাৰা সেই মহেশ্বৰ গোপৰ ল'ৰাৰ দৰে গোৱালৰ ল'ৰা হৈ লোকতাৰণ হেতু কৰত বিহাৰা। জগতক উদ্ধাৰ কৰিবৰ কাৰণে
বিহাৰ কৰিছে অৰ্থাৎ লীলা কৰিছে। জুহি কৃপাময় দেৱকো দেৱা, যিজন কৃপাময় দেৱতাৰো দেৱতা, মুকুতি বিড়ম্বন যা কৰ সেৱা, যাৰ সেৱা কৰি ভকতে মুকুতিও তাৰমানে ঠেলি থয়, বিড়ম্বন। নানান ৰসে খেলে সুহি দয়ালা, সেইজন দয়াময় কৃষ্ণই নানা ৰসে খেল কৰিছে। কহয় মাধৱ গতি বাল গোপালা, আৰু মাধৱে কৈছে সেই বালক ৰূপী গোপালেই মোৰ গতি। কৃষ্ণ তদনন্তৰ শ্ৰীকৃষ্ণ এক দিৱসে যশোক মন্দিৰে পখিয়ে ক্ষীৰ লৱণো চুৰি কৰি খাৱল। শুই সময়ে যশোক দেখিয়ে ভয়ে জননীক ভান্দিতে জৈছে কপটকয়ে কান্দিতে লাগল। তাহে দেখ শুনহ। ইয়াৰ পিছত এদিন এক দিৱসে এদিন যশোৱাৰ মন্দিৰত যশোদাৰ ভিতৰত সোমাই ক্ষীৰ লৱণো চুৰি কৰি খাৱল। তাৰমানে ক্ষীৰ লৱণো থোৱা কোঠাটোত প্ৰৱেশ কৰিলে, কৰি সেইবোৰ চব খাই পেলালে। শুহি সময়ে যশোদাক দেখি সেই সময়তে আকৌ যশোদা আহি পালেহি। পোৱা দেখি যশোদাক দেখি কি কৰিলে, ভয়ে জননীক ভান্দিতে, এতিয়া মায়ে গালি পাৰিব, মাৰিব, এইটো ভয়তে মাকক ভান্দি বোলে ঠগিবলে, তাৰমানে জৈছে কপটকয়ে কান্দিতে লাগল। যেনেকৈ কপট কৰি কান্দিবলৈ লাগিছে, তাহে দেখ, তাক আপোনালোকে দেখা, চোৱা আৰু শুনা। নিতং নৱনীতং কেন চপিতং পয় কমে মুৰলী, ইতি সমুদ্ৰিজ্য লুঠন্তং ভৌমৌ বালং নমামি বাল গোপালং, এবং ভূতং ভৌমং লুঠন্তং গোপালং নমামি। এই সংস্কৃত শ্লোক ভাগত কৈছে, নিতং পীতং নৱনীত কেন চপিতং, নিতৌ কেনেকৈ নৱনীতবোৰ খাই থাকে, আৰু খাই কি কৰিছে, কমে মুৰলী, মোৰ মুৰলীটো মই থৈছিলো কোনে নিলে, ইতি সমুদ্ৰিজ্য লুঠন্তং ভূমৌ, তাকে কৰি কান্দিছে মাটিত বাগৰি বাগৰি। ভূমৌ বালং নমামি বাল গোপালং, সেইজন বাল গোপালক মই নমস্কাৰ কৰো। এবং ভূতং ভৌমৌ লুঠন্তং গোপালং নমামি, এইদৰে তাৰমানে নিজকে মাটিত বাগৰি বাগৰি কান্দি যিজনে মাকক ঠগিব খুজিছে, সেইজন বালগোপালক মই নমস্কাৰ কৰো। সকলো নাগৰ চূড়ামণি, আপোনাৰ হাতক বাঁহী আঁৰ কৰিয়ে ক্ষীৰ লৱণোক ভাণ্ডা গৰায়ে, মাটি লুটি জৈছে কান্দিতে লাগল। তা দেখ কি কৰিলে, সকলো নাগৰ মানে নগৰীয়াৰ চূড়ামণি, তাৰমানে চূড়ামণি মানে সকলোৰে শিৰৰ মুকুট স্বৰূপ, আপোনাৰ হাতক বাঁহী, নিজৰ হাতৰ বাঁহীটো ক্ষীৰ লৱণোক ভাণ্ডা গৰায়ে, তাৰমানে ক্ষীৰ লৱণৰ ভাণ্ডটো তাৰমানে বগৰাই পেলালে, আৰু পেলাই মাটি লুটি, নিজে মাটিত লুটি জৈছে কান্দিতে লাগল। কেনেকৈ কান্দিছে তাক চোৱা। ৰাগ ভাটিয়ালি একতালি, ভূমি লুটি কান্দে গোপীনাথ ভান্দিতে মায়ৰে, চুৰি কৰিয়া ক্ষীৰ লৱণো খাৱে ভাণ্ডা নিজৰে। এতিয়া ভূমি লুটি, তাৰমানে মাটিত বাগৰি বাগৰি কান্দি গোপীনাথে মাকক বন্দনা কৰিছে, আৰু চুৰ কৰি ক্ষীৰ লৱণো আৰু খাই আৰু ভাণ্ড তাৰমানে উদং কৰি দিছে। কৃষ্ণ ঐচন ক্ৰন্দন পেশী যশোৱা পুত্ৰ স্নেহে পৰম আকুল হৈয়া পুছত, এইদৰে কন্দা দেখি যশোৱা মায়ে কি কৰিলে, পুত্ৰ স্নেহত বিগলিত হৈ আহি সুধিছে,
আহে বালক তোহ কি নিমিত্তে মাতি লুটি ক্ৰন্দন কৰহ। অসন্ত তুমি এই মাটিত বাগৰি কিয় কান্দিছা? হে মাই যশোদে, কৃষ্ণ বলক, কৃষ্ণই কৈছে, হে মা যশোদা, উহি ভাণ্ডৰ মধ্যে নৱলৱণী থৈ আছিলো। মা মই এই ভাণ্ডটোত নতুনকে থোৱা লৱণো মই নিজে থৈ দিছিলো। তাহেকো কে নিয়া ঘন ক্ষীৰ কে কেবা নিয়া খাইলে মোৰ এই নৱলৱণী। কোনে নি লৈ গৈ মই থোৱা এই লৱণবোৰ খাই পেলালে। এই বুলিয়া হুমি কান্দে যদুমণি। এই বুলি হুমি কান্দে যদুমণি। হে মাই যশোদে, উহি ভাণ্ড মধ্যে লৱণী থৈ আছিলো তাহেক কেনিয়া খাই গেল। আৰু এই ভাণ্ডৰ ঘন ক্ষীৰ থৈছিলো তাক কোনে খাই পেলালে? কেবা নিয়া খাইলে মোৰ এই নৱলৱণী। কোনেনো নি পেলাই খাই পেলালে জানো মোৰ লৱণী খিনি। এই বুলিয়া হুমি কান্দে যদুমণি। এই বুলি কান্দিছে। ঘন ক্ষীৰ ফুটি থৈ আছিলো তাৰো গেলে খায়া। ইয়াত ঘন ক্ষীৰো থৈছিলো তাকো খাই পেলালে। উহি বুলিয়া কান্দে কানো ভাণ্ডতি গৰায়া। ভাণ্ডটো তাৰমানে গাখীৰ থোৱা ভাণ্ডটো মাটিত পেলাই দি পেলাই এইদৰে চিঞৰি চিঞৰি কান্দি আছে। কৃষ্ণ বল আহে মাই হামু কি কহব। হামাৰ পৰম সুন্দৰ পৰম ধন বাঁশী এঠায়ে থৈ আছিলো। তাহেক কে লৈ যায় গেল। হামাৰ কি হৈতে ৰহল। হে আহে মাই, হে মা মই কি কম। মোৰ পৰম সুন্দৰ পৰম ধন মোৰ বাঁহীটো এইখিনিতে থৈছিলো। তাহেক কে লৈ গেল। বাঁহীটো কোনে লৈ গলনো? হামাৰ কি হৈতে থাকিলে। মই থোৱা লৱণবোৰ খালে, ঘন ক্ষীৰি খালে, আনি ভাণ্ডও পেলাই দিলে। মই বাঁহীটো এইখিনিত থৈছিলো, বাঁহীটোও লৈ গল। মোক আৰু কৰিবলৈ কি বাকী থাকিলে? এই বুলি তাৰমানে তাহেক কেলে এঠায়ে আছিল বাঁহী কেবা নিল তাৰে। এটনি প্ৰসাদ মোৰ ভৈল একেবাৰে। এইখিনিতে বাঁহীটো থৈছিলো। ওপৰত কলে লৱণবোৰ খাই পেলালে, ঘন ক্ষীৰ খালে। আৰু কি কৰিলে, এইখিনিতে বাঁহীটো থৈছিলো সেইটোও নিলে। এতিনি প্ৰমাদ মোৰ ভৈল একেবাৰে। এইটো ইয়াত তাৰমানে ভুলকে লিখা আছে দেই। এতিনি প্ৰসাদ বুলি লিখি থৈছে। এইটো প্ৰসাদ হব নোৱাৰে, প্ৰমাদ। এই তিনটা হল। ঘন ক্ষীৰ খালে, লৱণো খালে, আৰু বাঁহীটো থৈছিলো তাকো লৈ গল। এই বুলি কান্দে যদুৰায়। কহয় মাধৱ গতি বালক কানাই। এই